আপোনালোকৰ কাৰ কাৰ ঘৰত অৰুণোদয় পাইছে হাত দাঙকচোন কোন কাৰ কাৰ ঘৰত অৰুণোদয় আছে মোটামুটি সবৰ ঘৰতে অৰুণোদয় আছে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয় আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো কি দিম আজিয়ে নকওঁ ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো লাগিব নে নালাগে কাক কাক নালাগে হাত দাঙক লাগিব নে নালাগিব পিছফালে লাগিব এইফালে লাগিব নে নালাগিব লাগিব এইফালে লাগিব নে নালাগিব এতিয়া আপোনালোকক মই আৰু এটা কথা কওঁ কেইদিনমান আগতে মই কলো যে আমি দালিও দিম নিমখও দিম চেনিও দিম লগতে গেছৰো আমি 250 টকা দিম আই মাতৃসকলক সুধিলো যে আৰু কি বাকি থাকিলে আই মাতৃসকলে ক'লে মিঠাতেল বাকি থাকিলে মই কলো ঠিক আছে মিঠাতেলটো দিম কংগ্ৰেছৰ মানুহবিলাকৰটো খং উঠি গ'ল যে কিয় মামাই মিঠাতেল দিয়াৰ কথা ক'ব মিঠাতেল কিয় দিব লাগে তেতিয়া মই ভাবিলো ইহঁতৰ মিঠাতেলৰ লগত কি দুশ্মনী আছে মইতো বুজি নাপালো তাৰমানে ইহঁতি দালিত কি মিঠাতেল দি নাখায় নেকি সবজি কি মিঠাতেল দি নাখায় নেকি এওঁলোকে এটা কথা বুজি নাই পোৱা যে মিঠাতেলৰ মূল্য কিমান আমাৰ যেতিয়া ঘৰত মোৰ মনত আছে মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মায়ে মিঠাতেল দি মালিশ কৰি আমাক ৰ'দত উলিয়াই থৈ দিয়ে দিয়ে নে নিদিয়ে কক দিয়ে নে নিদিয়ে ঘৰত যদি কাবাৰ বাচ্চাৰ জ্বৰ হয় আপোনালোকে তেল নহৰুৰ মালিশ দিয়ে নে নিদিয়ে কেইদিনমান আগতে মোৰে জ্বৰ উঠি আছিলে মোৰ ৱাইফক ক'লো জ্বৰ উঠি আছে তাই ক'লে যে তেল নহৰুৰ মালিশ কৰিলে ভাল হৈ যাব তাৰ মানে আমাৰ সমাজত তেলটোৱে হৈছে মাক আৰু ল'ৰাৰ মাজত থকা মৰম আজি যদি আপোনালোকে চিন্তা কৰে যে মাকে বাচ্চাৰ পৰাই মিঠাতেল দিয়েই মাকে বাচ্চাক মৰম কৰে মালিশ কৰে বেমাৰ হলে নহৰু আৰু তেলেদি মালিশ কৰে গতিকে যিসকলে মাকৰ পেটৰ পৰা জন্ম হৈছে তেওঁলোকে মিঠাতেলৰ মূল্য বুজি পায় মই কংগ্ৰেছ কেইটাক সুধিলো ঐ তই মাৰৰ পেটৰ পৰা জন্ম হৈছিলি নে কোনোবা মেচিনৰ পৰা জন্ম হৈছিলি যদি মাৰৰ পেটৰ পৰা জন্ম হৈছিলি মিঠাতেলৰ মূল্যটো বুজি নাপাও তেতিয়া কৈছে দাদা বুজি পাইছো অলপ তাৰ মানে আজি আমি যিয়ে কাম কৰি আছো তাৰ পিছত এটা উদ্দেশ্য আছে